নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক ভালে আছা, মোৰো ভালে। আজি মই তোমালোকলৈ অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত অষ্টম শ্ৰেণীৰ সপ্তম অধ্যায় ৰাষ্ট্ৰপাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। মই আগৰ ভিডিঅ'ত 8 নম্বৰলৈকে প্ৰশ্ন উত্তৰখিনি আগবঢ়াইছিলোঁ। আজি মই তোমালোকলৈ 9 নম্বৰৰ পৰা লৈ আহিছোঁ। তোমালোকে চাই ল'বা আৰু লিখি ল'বা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে ব'লা আজি আমি প্ৰশ্ন উত্তৰ ভাগলৈ আগবাঢ়োঁ। এতিয়া 9 নম্বৰতে চাবা, ৰাষ্ট্ৰৰ উপাদান হিচাপে সাৰ্বভৌমত্বৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব, ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল সাৰ্বভৌমত্ব। এতিয়া এই নম্বৰতে চাবা, কিছুমান লোকে কোনো নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত চৰকাৰ গঠন কৰিলেই এখন ৰাষ্ট্ৰৰ সৃষ্টি নহয়। ৰাষ্ট্ৰখনৰ স্বাধীন ৰাজনৈতিক পৰিচয় হ'ল ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব। এই পৰিচয় ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰখনৰ সকলো ক্ষমতা থাকে। আৰু বি নম্বৰতে চাবা, সাৰ্বভৌমত্বৰ আভ্যন্তৰীণ আৰু বাহ্যিক এই দুটা দিশ থাকে। আভ্যন্তৰীণ সাৰ্বভৌমত্বই সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ ওপৰত ৰাষ্ট্ৰৰ ক্ষমতা প্ৰয়োগৰ অধিকাৰ বুজায়। বাহ্যিক সাৰ্বভৌমত্বই বিদেশী ৰাষ্ট্ৰৰ লগত থকা সম্বন্ধ নিৰূপণৰ ক্ষেত্ৰত থকা সকলো ক্ষমতাক বুজায়। এতিয়া 10 নম্বৰতে চাবা, কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে ভালৰ বাবে কৰিবলগীয়া 4টা কাৰ্য উল্লেখ কৰা। উত্তৰটো চাবা, কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে কৰিবলগীয়া 4টা কাৰ্য হ'ল, এই নম্বৰতে চাবা, জনসাধাৰণৰ কল্যাণাৰ্থে জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি তাৰ কাৰ্যকৰীকৰণৰ ওপৰত কল্যাণকামী ৰাষ্ট্ৰই ব্যৱস্থা কৰে। বি নম্বৰতে চাবা, ধনী দুখীয়াৰ মাজত ব্যৱধান কমাই আনি এখন শোষণমুক্ত সমাজ গঠনত কল্যাণকামী ৰাষ্ট্ৰই মনোনিৱেশ কৰে। চি নম্বৰতে চাবা, সহজ সৰল জীৱন নিৰ্বাহৰ বাবে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ সুলভ যোগান নিশ্চিত কৰে। ডি নম্বৰতে চাবা, শিক্ষা, জনস্বাস্থ্য, কৃষি, যাতায়াত, উদ্যোগ ইত্যাদিৰ উন্নতিকল্পে কল্যাণকামী ৰাষ্ট্ৰই বিভিন্ন আঁচনি গ্ৰহণ কৰে। এতিয়া 11 নম্বৰতে চাবা, ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অৰ্থাৎ দৈবিক মতবাদৰ বিষয়ে বুজাই লিখা। উত্তৰটো হ'ব, ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অৰ্থাৎ দৈবিক মতবাদ হৈছে এটা অতি প্ৰাচীন কাল্পনিক মতবাদ। এই মতবাদ মতে ৰাষ্ট্ৰ ভগৱানৰ দ্বাৰা সৃষ্ট এক অনুষ্ঠান আৰু ভগৱানৰ ইচ্ছানুসাৰে তেওঁৰ প্ৰতিনিধি ৰজাই ৰাষ্ট্ৰৰ শাসন কাৰ্য পৰিচালনা কৰে। ভগৱানৰ প্ৰতিনিধি ৰজা সৰ্বশক্তিমান আৰু সেয়েহে ৰজাৰ আদেশ নিৰ্দেশ প্ৰজাই মানি চলিব লাগে। ৰজাৰ কাৰ্যৰ প্ৰতিবাদ কৰাটো হ'ল ভগৱানক অৱমাননা কৰা। ধৰ্ম আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত এই মতবাদ মধ্যযুগলৈকে প্ৰচলন আছিল। ৰাষ্ট্ৰ ভগৱানৰ দ্বাৰা সৃষ্ট আৰু ৰজা ভগৱানৰ দ্বাৰা প্ৰেৰিত। তেওঁৰ প্ৰতিনিধি এই বিশ্বাসে চৰম ৰাজতন্ত্ৰৰ সূচনা কৰিছিল। বংশানুক্ৰমে ৰজাই শাসনৰ দায়িত্ব পাইছিল আৰু ৰজাক অৱমাননা কৰা সাধাৰণ প্ৰজাৰ পক্ষে সম্ভৱ নাছিল। এতিয়া 12 নম্বৰতে চাবা, ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ বিষয়ে আলোচনা কৰা। এতিয়া সামাজিক চুক্তি মতবাদটোৰ বিষয়ে আলোচনা কৰিব দিছে। উত্তৰটো চাবা, ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ মতে চুক্তিৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ গঠন হয়। অৰ্থাৎ সমাজত বাস কৰা মানুহে নিজৰ মাজতে কিছুমান নীতি নিয়মৰ প্ৰয়োজন অনুভৱ কৰিছিল। তেওঁলোকে সমূহীয়াভাৱে এনে নীতি নিয়মবোৰ পালন কৰি শৃংখলাবদ্ধভাৱে জীৱন নিৰ্বাহ কৰিবলৈ একমত পোষণ কৰিছিল। এনেদৰে একমত পোষণ কৰাকে সামাজিক চুক্তি বোলা হৈছিল।
চুক্তি শব্দটোৱে সমাজত বাস কৰা লোকৰ চিন্তাধাৰাৰ সমিলমিলক বুজায়। ৰাষ্ট্ৰৰ সৃষ্টি সম্পৰ্কে ই এটা লেখত ল'বলগীয়া আৰু প্ৰভাৱশালী মতবাদ। এই মতবাদ ইংৰাজ দাৰ্শনিক থমাছ হবছ আৰু জন লক আৰু ফৰাচী দাৰ্শনিক জ্যাঁ-জেক ৰুছোৱে দাঙি ধৰিছে। এতিয়া 13 নম্বৰতে চাবা চমুটোকা লিখা। এই নম্বৰত চাবা শক্তিতত্ত্ব বা বল প্ৰয়োগ মতবাদ। শক্তিৰ লগত যিহেতু বলটো সম্পৰ্কই আছে, এইটো মতবাদৰ বিষয়ে তোমালোকে চাবাচোন। এই মতবাদ মতে প্ৰভুত্ব লাভ, ক্ষমতা আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ, আনকি আক্ৰমণ কৰি নিজৰ অধীনলৈ অনা বাবে ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি হৈছিল। সমাজ পাতি বাস কৰা মানুহৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি বিবাদ হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। ক্ষমতাৰ বাবেই কিছুমান গোষ্ঠীৰ মানুহে এজন পৰাক্ৰমী মানুহৰ আদেশ আনুগত্য স্বীকাৰ কৰে। এটা নিৰ্দিষ্ট গোষ্ঠীয়ে আনক আক্ৰমণ কৰি আনৰ ঠাই অধিকাৰ কৰে আৰু আনৰ ওপৰত শাসন চলায়। এনেকৈ কোনো ঠাইৰ ওপৰত দীৰ্ঘদিন শাসন চলোৱাৰ ফলত সেই ঠাইৰ আভ্যন্তৰীণ শান্তি শৃংখলা নিয়ন্ত্ৰণাধীন হয় আৰু ৰাষ্ট্ৰৰ গঠন হয়। বৰ্তমান যুগতো শক্তিক ৰাষ্ট্ৰৰ প্ৰয়োজনীয় বৈশিষ্ট্য বুলি ধৰা হয়। ৰাষ্ট্ৰৰ অস্তিত্ব বজাই ৰাখিবলৈ আৰু আভ্যন্তৰীণ আৰু বাহ্যিক নীতি শৃংখলা ৰক্ষা কৰিবলৈ শক্তিৰ অতি দৰকাৰ। বি নম্বৰতে চাবা ক্ৰমবিৱৰ্তন মতবাদ। উত্তৰটো চাবা ক্ৰমবিৱৰ্তন মতবাদ এইদৰে লিখি ল'বা। ৰাষ্ট্ৰৰ ঐতিহাসিক বা ক্ৰমবিৱৰ্তনমূলক মতবাদক বিজ্ঞানসন্মত বুলি ক'ব পাৰি। ৰাষ্ট্ৰ এখন একেদিনাই গঢ় লোৱা নাছিল। কোনো ব্যক্তিগত প্ৰচেষ্টাতো ৰাষ্ট্ৰ গঢ় লৈ উঠা নাছিল। ৰাষ্ট্ৰ হ'ল ক্ৰমবিৱৰ্তনৰ ফল। যুগ যুগ ধৰি বিভিন্ন উপাদানৰ সংযোগত মানৱ সমাজৰ বিৱৰ্তনৰ জৰিয়তে ৰাষ্ট্ৰ গঢ় লৈ উঠিছে। এতিয়া 14 নম্বৰতে চাবা ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্যবোৰৰ বিষয়ে আলোচনা কৰা। কোনবিলাক কামনো ৰাষ্ট্ৰই কৰিব লাগে বাধ্যতামূলক, সেইবিলাকৰ বিষয়ে আলোচনা কৰিব দিছে। উত্তৰটো চাবা ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্যবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰতে চাবা প্ৰতিৰক্ষামূলক কাৰ্য। ৰাষ্ট্ৰ এখনৰ সকলো নাগৰিকে শান্তিপূৰ্ণভাৱে থাকিব বিচাৰে। সেয়েহে জনসাধাৰণৰ জীৱন সম্পত্তি আদিৰ নিৰাপত্তা প্ৰদান কৰাটো প্ৰতিখন ৰাষ্ট্ৰৰ নৈতিক দায়িত্ব। ৰাষ্ট্ৰ এখনে নিজৰ সুকীয়া অস্তিত্ব বজাই ৰাখিবলৈ, নিজৰ সাৰ্বভৌম ক্ষমতা অটুট ৰাখিবলৈ আৰু জনসাধাৰণক শান্তিত ৰাখিবলৈ প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 2 নম্বৰতে চাবা আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা। অনুশাসন ব্যৱস্থাইহে ৰাষ্ট্ৰৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰি ৰাখে। জনসাধাৰণৰ বাবে প্ৰৱৰ্তিত কোনো অনুশাসনৰ যাতে হীনডেঢ়ি নহয় তাৰ প্ৰতি ৰাষ্ট্ৰ সজাগ থাকিব লাগে। 3 নম্বৰতে চাবা ন্যায় প্ৰতিষ্ঠা। ৰাষ্ট্ৰ গঠনত সকলো নাগৰিকৰ ভূমিকা সমান। সেইবাবে ৰাষ্ট্ৰৰ পৰা পোৱা সকলো নাগৰিকে ন্যায় সমানে পাব লাগিব। 4 নম্বৰতে চাবা কূটনৈতিক সম্পৰ্ক স্থাপন। এগৰাকী ব্যক্তিয়ে যেনেকৈ অকলশৰে থাকিব নোৱাৰে, বৰ্তমান সময়ত ৰাষ্ট্ৰ এখনেও আন ৰাষ্ট্ৰৰ সহায় সহযোগিতা অবিহনে থকাটো অসম্ভৱ হৈ পৰিছে। দুখন ৰাষ্ট্ৰই পৰস্পৰ সন্তুষ্ট হৈ থাকিবলৈ গঢ়ি তোলা সম্পৰ্কই হৈছে কূটনৈতিক সম্পৰ্ক। কূটনৈতিক সম্পৰ্কই দুয়োখন ৰাষ্ট্ৰৰ উন্নতিত সহায় কৰিব পাৰে। এতিয়া 15 নম্বৰতে চাবা ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব
ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলীসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰতে চাবা সামাজিক নিৰাপত্তা প্ৰদান। সামাজিক নিৰাপত্তাই জনসাধাৰণক সহজ সৰল জীৱন নিৰ্বাহত সহায় কৰে। গতিকে জনসাধাৰণক সামাজিক নিৰাপত্তা দিয়াটো ৰাষ্ট্ৰৰ অন্যতম গৌণ কাৰ্য। 2 নম্বৰতে চাবা কৃষি ব্যৱস্থাৰ উন্নয়ন। কৃষি ব্যৱস্থাৰ উন্নয়নৰ বাবে কৃষি ক্ষেত্ৰৰ লগত জড়িত সকলোবোৰ কাম-কাজ ৰাষ্ট্ৰই সম্পাদন কৰিব পাৰে। 3 নম্বৰতে চাবা শিক্ষা বিস্তাৰ। শিক্ষাই মানুহক সচেতন কৰি তোলে। জনসাধাৰণৰ সচেতনতাই ৰাষ্ট্ৰৰ উন্নতিত সহায় কৰে। জনসাধাৰণক সচেতন কৰিবলৈ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ ৰাষ্ট্ৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই ভাবোঁ এই ভিডিঅ'ৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'ব পাৰিবা। এইদৰে তোমালোকে আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিবা। মই তোমালোকলৈ নতুন নতুন পাঠ লৈ আহিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।